Hello everyone, welcome back to our channel. আজি মই ৰাধাৰাণী লুক কৰিব ওলাইছো। যোৱাকালি মই শৰ্টস ভিডিও এটা দিছিলো কিন্তু তাত থেকে বহুত ভালকে বুজি পোৱা নাই আৰু 1 মিনিটৰ ভিডিওত ইমান প্ৰডাকশনৰ নাম ক'ব নোৱাৰি সেইকাৰণে ভাবিলো যে লং ভিডিও এটা বনাই দিও যত আপোনালোকে গুটেইবোৰ প্ৰডাক্ট ধুনীয়াকে দেখিবলৈ পাব মই কি ইউজ কৰিছো বেছিটো ইউজ নকৰোৱে মই কিন্তু যিখিনি কৰিছো সেইখিনি ধুনীয়াকে দেখুৱাই যাম এটা যেটো মেকআপ কৰিবৰ কাৰণে বহিছোৱে তো বেছি দেৰি নকৰো ফটাফট মেকআপ আৰম্ভ কৰি দিও আৰু সদায় নিচিনাকে মোৰ স্কিন কেয়াৰ ৰুটিনত আদিপা গাছা ধুই উঠি পেলাই বাকৰ পৰা আহি মুখ ফেস ওয়াশ কৰাৰ পিছত সেকেন্ড কামটো হৈছে মই এটো টোনাৰ লগোৱা এতিয়াও মই হেকে টোনাৰ লগাও এটো গোলাপ জল হয় এটো ছিল অকন হুকাব দিব লাগে নিজে হুকাই যোৱাৰ পিছত তাৰ পিছত আপুনি ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰে এতিয়া লগাম মই ময়শ্চাৰাইজাৰ এটো হৈছে সেটাফেলৰ বহুতে মোক শৰ্টস ভিডিওত ঘুৰি থাকে যে তোমাৰ পিম্পলছবোৰ কেনেকৈ কমিলে মই একো ডক্টৰ সতৰ দেখুৱা নাই মই এই ক্ৰীমটো ইউজ কৰিছো আৰু তাৰ পিছত গোলাপ জল ইউজ কৰিছো এই দুটা দিয়ে মোৰ ধুনিয়াকে পিম্পলছবোৰ আগতকে বহুত খিনি ভাল হৈছে আগতে দেখিছিলে মোৰ কিমান পিম্পলছ আছিল একদম মুখখন চাব নোৱাৰা হৈ আছিল এতিয়া যাব চকুৰ ওপৰ এটো পেকৰ ফাউন্ডেশন বহুত মেকআপ আৰ্টিষ্ট আছে প্ৰথমতে কি কৰে তেওঁলোকে বেসটো বনাই লয় তাৰ পিছত আইটো বনাই কিন্তু মই নাই মই প্ৰথমতে আই বনাও তাৰ পিছতহে বেসটোৰ ওপৰত যাও কাৰণ আই মেকআপ কৰিলে যেতিয়া আমি আইব্ৰো আকু ন মানে কি কয় আই শ্যাডো আকৰিলে গুড়া গুড়া কিছুমান এতে পৰি যায় পিছত আইটো কৰিলে সেইকাৰণে মই আইটো আগতে কৰিলো যাতে গুড়াখিনি তলত পৰিলে মই ধুনীয়াকে বেস কৰোতে মুছি লব পাৰো এতিয়া আহিব পাউডাৰ লেকমি পাউডাৰ ইউজ কৰি আছো মই যেতিয়া মেকআপ শিকিছিলো তেতিয়া মেমে কৈছিলে যে লেকমি পাউডাৰতকে হেনো ভাল পাউডাৰে নাই তো মই পিছে বৰ্তমানলৈ হেতু ইউজ কৰি আছো ইয়াতকৈ পিছে ভাল পাউডাৰ আছে কিন্তু মই যেহেতু এটোত বেছি ভাল পাইছো তো মই এটো ইউজ কৰি আছো পিছে ইয়াৰে ফ্লেভাৰ বেলেগ আছে দেই এতিয়া আহিছো মই আই কালাৰত মোৰ একদম নরমাল এটো কালার তো লগাই হেকি হৈ গৈছে মই যেতিয়া আই শ্যাডো মানে আকু আৰু তেতিয়া মই এটো কালাৰে বেছি ব্যৱহাৰ কৰো এই কালাৰটো মোৰ এটা ভাল লাগে আৰু আজি মই ৰাধাৰাণীকো একদম সিম্পল ৰূপত ৰাখিব বিচাৰিছো এই কাৰণে এটো ইউজ কৰিছো দুটা সব কালাৰ আছে এটোত মই আই শ্যাডো ব্যৱহাৰ কৰিছো আৰু এটোত কাৰণে এতিয়া মই সেকেন্ডলি এটোত যাম কালাৰটো অকন চেঞ্জ হৈছে ক্যামেৰাত ধৰিব পাৰিছে নাই বাৰু মই কিন্তু ধৰিব পাৰিছো কালাৰটো চাবলৈ অলপ চেঞ্জ হৈছে বেছি ডার্ক কৰা নাই একদম লাইটৰ ৰাখিছো আৰু এইখন পেলেটৰ পৰাই মই এইটো সিমৰি কালাৰ লম এটো কালাৰ মই ইয়াৰে ওপৰত লগাই দিম এতিয়া পিছে বহুতে হয়তো জানে যে মই আইলাইনাৰ আৰু কাজল এই দুটা ইমান এটা ভাল নাপাও মানে মোক বেছি সুট নকৰে হেভি মেকআপ যাৰ কাৰণে মানে মই এনেকে লাইট লুকে ৰাখো বেছিভাগটো মই নেচাৰেল ৰাখো একো লগাই সকাই বাহিৰত নাযাও যেহেতু মই ঘামো বহুত বেছি আৰু মেকআপ কৰিলেও মই একদম লাইট বেস ৰাখো লাইট আই ৰাখো এতিয়া আহিব এইখন পেলেটৰ পৰা এইটো গোল্ডেন হোৱাইট টাইপৰ কালাৰটো এইখিনি ইটো যাব ইয়াতে এইখিনি বস্তু যাব এইখিনি বস্তু লগালে মানে অকমান ফিনিশিং টাইপ আহি যায় আপোনালোকে হাইলাইটাৰো লগাব পাৰি দিয়কচোন মই সিমৰি লগাই দিছো আৰু এতিয়া যেহেতু মই আইলাইনাৰ আৰু কাজল একো নলগাও তাৰ কাৰণে মই মাস্কাৰা লগাম কিন্তু তাৰে আগতে মই এই আমাৰ মুৰ এগিডাল নাই এনেও কিন্তু যিগিডাল আছে সেইগিডালকে ধুনীয়াকে কাৰি কৰি লম ইডালেদি পিছে এইডাল ইউজ কৰোঁতে কেতিয়াবা মানে চকুৰ পানী চানি ওলাই যায় লুমগিডাল বেছিকে অকমান লাগি যায় তো চকুৰ পানী ওলাই যায় চাওক হৈ গ'ল এনেকুৱা এনেকে 15 বাৰ মান এনেকে আপ ডাউন এনেকে কৰিব লাগে তাৰপিছত এইগিডাল ধুনীয়াকে টেৰা হৈ ওলাই যায় তাৰপিছত মাস্কাৰা লগাই দিব আৰু ধুনীয়া ক্যামেৰাত ধৰিব পৰা নাই চাগে কিন্তু ৰিয়েলত হৈছে টেৰা মোৰ মতে আৰু যেহেতু মোৰ নাই একদম আৰু তাৰপিছত লগাইছো মই এটো কিহৰ আছিলে পাহৰি গলো এটো মাস্কাৰা হৈ গল চাও ধুনীয়া হৈ গৈছে একদম মই ওচৰত আহিলে অকনমান আই মেকআপটো ভালকে গম পায় দূৰত গুচি গলে ইমানটা গম নাপায় একো নাই সিম্পল থাকিলে ভাল লাগে এলিগেন্ট লাগে আউট এতিয়া লগাম মই এটো পেকৰ সেসাম শেডটো হয় ব্র্যান্ড হৈছে পেক আৰু শেডটো হৈছে সেসাম মই ধুনীয়াকৈ কৈ দিছো আপোনালোকে বহুতে সুধিছে ফাউন্ডেশন মই কি লগাও বুলি আৰু বেছি মই প্ৰাইমাৰ লগাই থকা নাই কাৰণ যেটো ঘৰৰ ভিতৰতে আছো জাস্ট শুটহে কৰিম কিন্তু যেতিয়া আপোনালোকে বাহিৰত যাব বা কোবা বেলেগ মানুহক মেকআপ সেকআপ কৰে বা নিজেও কৰিব বিয়া চিয়া খাবৰ কাৰণে এটা প্ৰাইমাৰটো কিন্তু বহুত বেছি দৰকাৰ মই এটা ঘৰত আছো ইমান এটা নালাগে আৰু ক্যামেৰাত সেইকাৰণে মই বেছি প্ৰডাক্ট ইউজ কৰা নাই এতিয়া আপোনালোকে যেতিয়া ব্লেন্ড কৰিব তেতিয়া ব্লেন্ডাৰটো ধুনীয়াকৈ ধুই লৈ কিনে পুৰা আটি ল'ব ভিজা কৰি ল'ব আৰু যদি নিভিজায়ো তেতিয়া হলে অকনমান ফিক্সাৰ মাৰি ল'ব ফিক্সাৰ মাৰি ল'লেও হৈ যায় বাৰু
তাৰপিছত ধুনীয়াকৈ ব্লেণ্ড কৰিব একদম হৈ গ'ল ব্লেণ্ড গোটেই ধুনীয়াকৈ পিম্পলছকেইটা অকণমান ঢাক খাইছে বেছটো যিহেতু বেছি হেভি কৰা নাই তাৰ কাৰণে অকণমান দাগ চাগ ওলাই আছে একো নাই বাকী এতিয়া গলত অকণমান লগাই ল'ম যিখিনি বস্তু গলত ওলাই থাকে সেইখিনি ধুনীয়াকৈ লগাই ল'ম ফাউণ্ডেশ্যন কিন্তু কাণত গলত চবতে লগাব লাগে দেই নহ'লে অকল মুখখন বগা হৈ থাকিব বাকী চব একদম টেকটেকীয়া কলা হৈ থাকিব মানে নিমিলিব নহয় মই আকৌ এবাৰ কৈ দিছোঁ বেছি ভালকৈ ব্লেণ্ড কৰা নাই বেছি ভালকৈ প্ৰডাক্টবোৰ লগোৱা নাই কাৰণ মই ঘৰতে শ্বুট কৰিম সেইকাৰণে যেনেকৈ মই অনদিনা কৰোঁ সেনেকৈ মই আপোনালোককো দেখুৱাই দিছোঁ আৰু যদি বিচাৰে তেতিয়াহ'লে প্ৰপাৰ মই কেতিয়াবা ব্ৰাইডেল লুকৰ এটা মেকআপ দিম যদি আপোনালোকে বিচাৰে এতিয়া যাব ইয়াৰে ওপৰত পাউডাৰ এইখন হৈছে মোৰ চুগাৰৰ পেলেট ইয়াতে কণ্টৰ হাইলাইটাৰ আৰু ব্লাছাৰ তিনিওটা আছে মই গাল কণ্টৰ নকৰোঁ অকণমান নোজটো কৰি দিম গালত মই ব্লাছ লগাম একদম পিংক পিংক হৈ থকাকৈ এতিয়া আহিব ব্লাছ টাইম আমি যেতিয়া স্মাইল কৰি পেলাই ব্লাছ লগাওঁ নহয় তেতিয়া মানে পাৰফেক্টলি লাগি যায় এনেকৈ স্মাইল কৰিলে এইটো বস্তু উঠি যায় নহয় এইটোত ব্লাছ লগাব সুবিধা হয় এনেকৈ যদি নৰ্মেল থাকি পেলাই ব্লাছ লগাওঁ তেতিয়া অকণমান প্ৰব্লেম হয় আৰু সেইকাৰণে মই কাৰোবাক ব্লাছ লগাই দিলে অকণমান স্মাইল কৰিব দিওঁ আৰু তাৰপিছত লগাই দিওঁ এতিয়া আহিছে আইব্ৰ' টাইম এইটো হৈছে লৰিয়েলৰ আইব্ৰ' কিট এইটো মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ মানে যেতিয়া মেকআপ শিকিছোঁ তেতিয়াৰ পৰা মই এইটো ইউজ কৰি আছোঁ আৰু খুব ভাল হয় কৰিছোঁ এইটো আমাৰ আইব্ৰ' হয় নহয় এই তলৰ লাইনটো ইয়াৰ পৰা পূৰা ইমান মানলৈ টানিব লাগে মই ইয়াত টানি দেখুৱাই দি আছোঁ এনেকৈ আৰু ওপৰৰ লাইনটো ইমান মানৰ পৰা ইমান মানলৈ মানে ওপৰৰ লাইনটো অকণমান হাফ টানিব লাগে মোৰ আইব্ৰ' অকণমান মোটা আছে যাৰ কাৰণে মানে আইব্ৰ' আঁকিলে আকৌ বেছিয়ে মোটা হৈ যায় এতিয়া যিখিনি এক্সেছ আছে তলত মানে এতিয়া যিখিনি মানে তলত লাইন ড্ৰ কৰিছিলোঁ সেইখিনি ওপৰ পিনে এনেকৈ দিলে হৈ যাব মোৰ মানে আইব্ৰ'টো থ্ৰেডিং কৰা নাই যাৰ কাৰণে অকণমান শ্বেপটো আপ ডাউন হৈ আছে সেইখিনি দি এনেকৈ এতিয়া মিক্স কৰি দিম মিক্স আইব্ৰ' ইমান ধুনীয়াকৈ আঁকো মই কিন্তু এতিয়া মানে ভাল হোৱা নাই কাৰণ মই এতিয়া ভিডিঅ' বনাই আছোঁ যে সেইকাৰণে এতিয়া আইব্ৰ'টো ভাল হোৱা নাই কিন্তু যিদিনাখন ভাল কৰিব নিবিচাৰিম সেইদিনাখন ভাল হ'ব এতিয়া সকলো লগাই ল'লোঁ এতিয়া যাব ফিক্সাৰ মই ইউজ কৰিছোঁ ফিটমি মেবেলিন ফিটমি এতিয়া ফিক্সাৰখিনি শুকোৱা সময়খিনি মই লিপষ্টিক লগাম বহুতে সোধে যে মই কি লিপষ্টিক ইউজ কৰোঁ বুলি মানে মই যিহেতু হেভি লিপষ্টিক মানে ডাৰ্ক কালাৰ লিপষ্টিক ইউজ নকৰোঁ মই লাইট কালাৰ লিপষ্টিক বেছি ভাল পাওঁ এইটো হৈছে ইনচাইনৰ এইটো নামটো মুচাই গৈছে ইনচাইনৰ হয় এইটো শ্বেড নাম্বাৰ 423 বহুত দিন আগতে কিনিছিলোঁ কালাৰটো ইমান বেছি ধুনীয়া নহয় দোকানীটো মোক ছাজেষ্ট কৰিছিলে এইটো ল'বৰ কাৰণে যিটো মই নিউডত বিচাৰি আছিলোঁ কালাৰটো খুব বেছি ধুনীয়া বহুতে পচন্দ কৰে নাম্বাৰ আৰু নাম কৰিছোঁ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ল'ব পাৰে এতিয়া মই এডাল লাইনাৰ চুইচ বিউটিৰ লাইনাৰ এডাল মই ওপৰত ড্ৰ কৰি ল'ম তাৰপিছত লিপষ্টিকটো আঁকিম লাইনাৰ হৈ গ'ল এতিয়া ইয়াৰে ওপৰত মই লিপষ্টিক লগাই দিম লিপষ্টিকৰ কালাৰটো সঁচাই বেছি ধুনীয়া যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে এইটো হৈছে ইনচাইনৰ 423 নাম্বাৰ লিপষ্টিকটোৰ নাও ফিক্সাৰ হৈ গ'ল শুকাই গ'ল এতিয়া আহিব হাইলাইটাৰৰ টাইম হাইলাইটাৰো বেছি নলগাওঁ একদম কম এতিয়া আহিছে ৰাধা ৰাণীৰ মেইন লুকটো ইয়াতে যে ডট আঁকে ইয়াৰে কাৰণে মোৰ তাত ছিংগাৰৰ সেই কালাৰকেইটা আছে না মোৰ তাত ফেব্ৰিক কালাৰ আছে তো মই এইকেইটা কিহেদি আঁকিম জানেনে মই কৈ আছোঁ টুথপিক আৰু নেইল পলিচেৰে কাৰণ মোৰ তাত একো নাই ফেব্ৰিক কালাৰ আঁকিবৰ কাৰণে তো মই নেইল পলিচে দিয়ে কাম চলাই দিম আৰু টুথপিকৰ ঢাকনখনত মই নেইল পলিচ লৈ লৈছোঁ ইয়াতে এতিয়া এয়া দবাম এটা লাগি গৈছে তাৰপিছত ইয়াত ডট দিম বগা কাৰণেও মোৰ তাত একো নাই মানে মোৰ তাত বগা কেইটা দিব কাৰণেও ফেব্ৰিক নাই তো মই সেইটোও নেইল পলিচেদি কাম ল'ম যিটো মই নেইল পলিচ বৰ্তমান আঙুলিত লগাই আছো এয়া বগা ডট এতিয়া ইয়াৰে মাজে মাজে বগা যাব আপোনালোকৰ ৰাধা ৰাণীৰ ৰেডি ৰাইজ মেকআপৰ পৰা কিন্তু বাকি হেয়াৰ ষ্টাইল আৰু কাপোৰ পিন্ধিবৰ কাৰণে আছে এতিয়া মোৰ হৈছে চুলিখিনি একদম অকণমানি তো মই হেয়াৰ ষ্টাইলৰ কাৰণে ব্যৱহাৰ কৰিম হেয়াৰ এক্সটেনশ্যন আগৰ এটা ভিডিঅ' দেখাইছিলোঁ যাৰ পিছত বহুতে সুধিছে যে এইডাল
লগোৱাৰ পিছত তোমাক ভাল লগা নাই বুলি কিন্তু এতিয়া মোৰ যেটা চুলি ইমান সৰু তো মই সেইডালে ব্যৱহাৰ কৰিব লাগিব বেলেগ উপায় আৰু মোৰ তাত নাই মই নিজৰ চুলিত হেয়াৰ ষ্টাইল কৰিব নাজানো একদম সঁচা কথা মোৰ কিবা উল্টা লাগে আৰু তাৰ উপৰি বেছি যদি মই ক্লিপছ মাৰো নহয় তো মূৰৰ বিষত অলপ সময় পিছত থাকিব নোৱাৰা হৈ যাম সেইকাৰণে ওপৰখিনি একদম সিম্পল কে ৰাখিছো আৰু এতিয়া ইয়াৰে ওপৰত মই এই পিছপিনে যে বগা বগা ফুল সজাই হৈছো তাৰ পৰা দুটামান চিনি আনিম মানে খুলি আনিম আৰু খুলি আনি পেলাই ইয়াৰ টক কৰি দিম কিন্তু তাৰে আগতে মই জুৱেলাৰী পিন্ধি লওঁ নাও এতিয়া মোৰ ড্ৰেছ আৰু লগতে জুৱেলাৰী হেয়াৰ ষ্টাইল ৰেডি ইয়াৰে মাত্ৰ কেইটামান ফুল খুচি দিব আছে বগা বগা টুথপিক ভৰাই দিছো চুলিত টাক কৰি দিম সব জুগাৰ বুজিছে নহয় সব জুগাৰ নাও এতিয়া ময়ূৰ পাখি এটা লৈ পেলাই মই প্ৰপাৰ ৰাধা ৰাণী নাও এটো আছিলে মোৰ ফাইনেল লুক বেছি এনেকে এক্টিং কৰি পেলাই স্লো মোশনত মই একশন দিব নোৱাৰো গতিকে এটা মোৰ ফাইনেল লুক এনেকুৱা লাগিছে জানাব বাকি মই ড্ৰেছটো যে হাৰি এখনৰ পৰা কিবাকে মেনেজ কৰি লৈছো কলো নহয় সব জুগাৰ একো মই কিনা নাই একো কৰা নাই বাকি আপোনালোকে কমেন্ট কৰি জনাব যে কেনেকুৱা লাগিছে আৰু যদি আপোনালোকে বিচাৰে দিলে এনেকুৱা লুক এটা কৰিব পাৰে একদম সিম্পল একো বেছি হেভি নাই গতিকে আজিলৈ মানে বাই বাই যদি ভাল লাগিছে ভিডিওটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বাই